বিষয়ক লৈ পেলাই কেন্দ্ৰীয় চৰকাৰক ঘেৰাও কৰিছে জেনজিয়ে আৰু কক্ৰোচ জনতা পাৰ্টি সৰ্বত্ৰ চৰ্চিত এটা বিষয় যে কিছুমান নিবনুৱা যুৱক যুৱতীক কক্ৰোচৰ দৰে এটা মন্তব্য কৰিছিল সেইটো কৰিছিলে 15 মেত আৰু 16 মেৰ পৰা আৰম্ভ হৈ গ'ল সেইটো বিষয় লৈ পেলাই আমি গোটেই বিষয়টো লৈ পেলাই আলোচনা কৰি মোৰ সৈতে আছে শিক্ষাবিদ লেখক ডক্টৰ সুৰেশ চন্দ্ৰন গডুকা সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী বৰষা দেৱী কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ গণসংযোগ বিভাগৰ তন্ময় বৰুৱা মই একেবাৰে প্ৰথম জেনজি প্ৰজন্মৰ পৰা আৰম্ভ কৰিম জেনজিৰ পৰাই তন্ময় এই যে গোটেই বিষয়টো কক্ৰোচ সাধাৰণতে কক্ৰোচ বুলি ক'লে মানুহে অলপ ঘৃণাই কৰে এই পাকঘৰত ওলাই বাথৰুমত ওলাই দেখিলেই মানে সেই মানে হিটটো লৈ পেলাই মানে যায় বা কিবা কিন্তু কক্ৰোচ চৰ্চাৰ বিষয়ে গ'ল কক্ৰোচ গৈ পেলাই গোটেই বিষয়টো লৈ পেলাই তেওঁলোকৰ একাউণ্ট ব্লক কৰি দিবলগীয়া হয় এই গোটেই হেৰিটো তোমাৰ দৃষ্টিত কি চক এইটো আপোনাৰ প্ৰব্লেমটো হৈছে আমাৰ চিষ্টেমত যেতিয়া এজন চিফ জাষ্টিচ তেখেত খুব এডুকেটেড মানুহ হয় তেখেতে যেতিয়া কয় যে যোনবিলাক আনএমপ্লয়মেণ্ট ল'ৰা ছোৱালী হয় যোনবিলাক আনএমপ্লয়মেণ্ট মানে ষ্টুডেণ্টছ হয় আৰু যোনবিলাক আমাৰ ফেক ডিগ্ৰীজ লৈ পেলাই যোনবিলাকে ধৰক ছাৰ্ভিচত সোমাব খোজে তেখেতসকল কক্ৰোচ এণ্ড পেৰাচাইটছ বুলি তেখেতে কৈছিলে তো তেতিয়া প্ৰব্লেমটো এনেকুৱা হয় যে সেই চিটুৱেশ্যনটো আজি ইণ্ডিয়াত আজি ছ'চিয়েলিয়ে হওক পলিটিকেলিয়ে হওক ইকনমিকেলিয়ে হওক ইণ্ডিয়াৰ এটমছফিয়াৰত সেই চিটুৱেশ্যনটো কিয় সৃষ্টি হ'ব হৈছে সেই চিটুৱেশ্যনটো বৰ্ধিত নিবনুৱা যিটো সমস্যা হয় সেই চিটুৱেশ্যনটো কিয় হৈছে কাৰণ কিয় গভৰ্ণমেণ্টে প্ৰপাৰ এমপ্লয়মেণ্ট যোনবিলাক আমাৰ উঠি অহা যুৱক যুৱতী তেওঁলোকক প্ৰভাইড কৰিব পৰা নাই আৰু অকল এমপ্লয়মেণ্ট বুলি নহয় এমপ্লয়মেণ্ট কেতিয়া জেনেৰেট হ'ব যেতিয়া আমাৰ ইকনমি ষ্টেবল থাকিব আজি অসমৰ যেতিয়া মই কথা কওঁ অসমত আপোনাৰ 2,06,608 crore আপোনাৰ অসমৰ টোটেল আউটষ্টেণ্ডিং ডেপ্ট হয় গতিকে অসমৰ নিচিনা এখন ফিউডেল আৰু ট্ৰাইবেল ষ্টেটত যদি এইখিনি ডেপ্ট আমি আউটষ্টেণ্ডিং ডেপ্ট হয় আৰু এই 5 বছৰত ল'ব আছে সেইখিনি মানে এতিয়ালৈ ৰিপে কৰিবলৈ পৰা নাই গতিকে এনেকুৱা যদি ডেপ্ট থাকে অসমৰ নিচিনা এখন ষ্টেটত আমি কেনেকৈ এক্সপেক্টেশ্যন ৰাখিম যে গভৰ্ণমেণ্টৰ পৰা আমাৰ যোনখিনি মানে ইউথ যোনখিনি আছে সেইখিনি কেনেকৈ আগবাঢ়ি যাব আজি চিলিণ্ডাৰৰ প্ৰাইচ চাওক 993 rupees কৈ এটা কমাৰ্চিয়েল চিলিণ্ডাৰত আপোনাৰ প্ৰাইচ ৰাইজ হৈছে আপোনাৰ তাৰপিছত আমাৰ পেট্ৰলৰ প্ৰাইচ আজি 103 টকা হৈছে ডিজেলৰ প্ৰাইচ 93 rupees হৈছে গতিকে এইবিলাক যোনবিলাক প্ৰাইচ ৰাইজ হৈছে এইবিলাক সুধিলম তোমাৰ মাজতে এইবিলাক হলে তোমালোকৰ সম্পৰ্কটো কি প্ৰাইচ এইটো অভিভাৱকে যিসকলে ঘৰখনৰ পৰিয়ালৰ দায়িত্ব লয় তেওঁলোকৰ সমস্যা বুলি হোৱা হয় ছাত্ৰ এজনৰ বা তোমালোকৰ প্ৰজন্মৰ সম্পৰ্কটো কি চক ছাত্ৰ এজনৰ সমস্যাটো তাতে হয় যেতিয়া আমাৰ ঘৰত যেতিয়া মা দেউতা বা যেতিয়া আমি যেতিয়া ঘৰখন চলিব লাগে যেতিয়া মানে তেখেতসকলে যেতিয়া চাকৰি কৰে বা মা সবৰে ঘৰত নিজৰ পেৰেণ্টছ বিলাকে হয়তো চাকৰি কৰে বা কিছুমানে ব্যৱসায় কৰে তেখেতসকলে উপাৰ্জন কৰি পেলাই ঘৰখন চলায় যেতিয়া এজন ল'ৰা বা ছোৱালী ভাল ডিগ্ৰী থকাৰ পিছত ভাল ইউনিভাৰ্চিটি কলেজৰ পৰা পাছ কৰাৰ পিছত যেতিয়া ঘৰত বহি থাকিবলগীয়া হয় আৰু যেতিয়া এনেকুৱা মূল্য বৃদ্ধি হয় তেতিয়া ঘৰখন চলাত প্ৰব্লেম হয় আৰু সেই প্ৰব্লেম হ'লেই তেতিয়া আমাৰ মানুহৰ মাজত এটা ফ্ৰাষ্ট্ৰেশ্যন আহে আৰু সেই ফ্ৰাষ্ট্ৰেশ্যনটো যেতিয়া উলিয়াই দিব লগা হয় তেতিয়া সেই তাৰে মানে আউটকাম বিলাক এই এনেকুৱা হয় যোনবিলাক আজি আমি দেখা পাইছো কক্ৰোচ জনতা পাৰ্টি যে খুলিছে যোনজন অভিজিৎ দীপকে তো তেখেতে যোনে খুলিছে গতিকে এইবিলাক হৈছে ফ্ৰাষ্ট্ৰেশ্যন যে আমি ইমান দিনৰ পৰা এমপ্লয়মেণ্ট পোৱা নাই প্ৰাইচ ৰাইজ হৈ আছে ইমান চিটুৱেশ্যন বেয়া ডিফৰেষ্টেশ্যন হৈ আছে সো এইবিলাকৰ ফ্ৰাষ্ট্ৰেশ্যনত এই মানে যোনটো কক্ৰোচ জনতা পাৰ্টি এইটো ফৰ্ম হোৱা বুলি মই ভাবো তোমাৰ দৃষ্টিত সেইটো বৰষা এই গোটেই বিষয়টো যিটো ডিজিটেল ধুমুহা বাস্তৱলৈ কিমান দূৰ সম্পৰ্ক থাকিব বাস্তৱতে কি প্ৰভাৱ পৰিবগৈ বা এইটো সময়লৈ কি হ'বগৈ নাজানো এতিয়া আজি তেওঁলোকৰ আৰম্ভ হৈছে ইতিমধ্যে যে নীটৰ যিখন কুৱেশ্যন পেপাৰ লিক হ'ল গতিকে শিক্ষা বিভাগ বা শিক্ষামন্ত্ৰীৰ দায়িত্ব থকা ধৰ্মেন্দ্ৰ প্ৰধানৰ তেওঁলোকে অপসাৰণ বিচাৰিছে আৰু ইতিমধ্যে হস্তাক্ষৰ কৰিছে একেবাৰে 1 ঘণ্টামানৰ ভিতৰতে প্ৰায় 1.5 লাখৰ অধিক মানুহ তাক স্বাক্ষৰ কৰিছে আৰু সাহসৰে ওলাইছে মানুহবোৰ কোনো ধৰণৰ ভয়ভীত নাই যে সাধাৰণতে সংবাদ মাধ্যমত গদি মিডিয়াৰ সৃষ্টি হৈছে ভয়ৰ বাবে সংবাদ মাধ্যমত মাতিবলৈ ভয় কৰা হৈছে মানুহে কিবা কেছত জাপি দিব এনেকুৱা এটা পৰিৱেশ তাৰ মাজত কিন্তু লাখ মানুহ মানে ওলাই আহিছে ইতিমধ্যে তেওঁলোকৰ মানে ফ্ৰেণ্ড ফলোৱাৰ সংখ্যা সকলো ৰাজনৈতিক দলক বিজেপি কংগ্ৰেছ সকলোকে পাছ পেলাই গুচি গৈছে এই আৰু সেইটো আৰু এটা কথা কৈ থওঁ মই যে তন্ময় বৰষা বা ডক্টৰ গুটুকা যে এই যে এতিয়া ৰাঘৱ চাদ্ৰাৰ ক্ষেত্ৰতে আমি মানে ভুৱা ফলোৱাৰ চলাইছিলে ইয়াত কি এই বস্তুটো নাই এতিয়ালৈকে নাই বুলি ভাবিছোঁ কাৰণ এইটো স্বতঃস্ফূৰ্তভাৱে মানুহ আহিছে গোটেই বস্তু বৰষা কি প্ৰথম কথাটো হৈছে যে এতিয়াৰ প্ৰজন্মই নৱপ্ৰজন্মই মোৰ মতে কিবা এটা কৰিব গ'লে দুখাৰো
কৰে যেন মোৰ অনুভৱ হৈছে কিয়নো সেয়া লাগিলে নিৰ্বাচনৰ ক্ষেত্ৰত নৱপ্ৰজন্মই মাত মাতক তেতিয়া কোনোবা এগৰাকী নেতাই ক'ব নৱপ্ৰজন্ম বা জেনজি হেনো বাংলাদেশী এতিয়া যেতিয়া নিটৰ ক্ষেত্ৰত হওক বা দাম বৃদ্ধিৰ ক্ষেত্ৰত হওক সমালোচনা কৰিব গৈছে নৱপ্ৰজন্ম তেতিয়া আকৌ স্বৰূপ ন্যায়াধীশগৰাকীয়ে কৈছে যে আমি হেনো কক্ৰচ এতিয়া আমি একো মাত মাতিব নোৱাৰা হৈছো মাত মাতাৰ যে অধিকাৰ সেয়া নোহোৱা হৈ গৈছে তেখেতৰ যিটো পদবী সেই পদবীটোৱে এই যিটো উত্থান হ'ল মানে তোমাৰ যিটো কক্ৰচ জনতা পাৰ্টিৰ যিটো উত্থান এইটো কি পায় মানুহে কিয় গোটেই ইমান জনপ্ৰিয় হৈ পৰা কাৰণটো কি তুমি ফলো কৰি আছা কাৰণটো কি জনপ্ৰিয় হোৱাৰ মূল কাৰণটোৱে হৈছে যে এই দাদাই অকণমান আগত যি ক'লে নৱপ্ৰজন্ম বা ইউথৰ যি ফ্ৰাষ্ট্ৰেশ্যন এইটো কিহৰ কাৰণে আহিছে এই নিটৰ পেপাৰ লিক হোৱা প্ৰায় 16 চনত এবাৰ হৈছিলে 2024 চনত এবাৰ হৈছিলে আৰু এইবাৰ এবাৰ হ'ল কিহৰ কাৰণে হৈছে গাফিলতিৰ কাৰণে হৈছে শিক্ষা খণ্ডই এইখিনি মানে নিজৰ দায়িত্ব পালন কিয় কৰিব পৰা নাই লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আসলতে জড়িত হৈ থাকে নিট পৰীক্ষাৰ লগত কিমানে দুবাৰকৈ ড্ৰপ আউট দিয়ে 22 লাখ ল'ৰা ছোৱালী তিনিবাৰকৈ ড্ৰপ আউট দিয়ে সেই ল'ৰা ছোৱালীৰ মনত কেনেকুৱা ধৰণৰ ধুমুহাৰ সৃষ্টি হৈছে এনেকুৱা ধৰণৰ গাফিলতিৰ কাৰণে আৰু সেইবোৰ আসলতে দৃষ্টিগোচৰ সেইটো কথা আসলতে তেওঁলোকে তেখেতসকলে দৃষ্টিগোণ কৰিব লাগিছিল এই সৰু সৰু কথাত দৃষ্টিগোণ কৰা সলনি আৰু যিটো ভুৱা ডিগ্ৰীৰ কথা কৈছে মানে এগৰাকী এডভকেটক লাইসেন্স দিবলৈ হলে স্টেট বাৰ কাউন্সিলে সেই লাইসেন্সটো দিয়ে আৰু দিয়ে কৈছে ন্যায়াধীশ গৰাকীও এগৰাকী এডভকেটে হয় তেখেতকো স্টেট বাৰ কাউন্সিলে লাইসেন্স দিছিলে কি তেখেতকো মানে কি ভুৱা ডিগ্ৰী দিয়া বুলি তেখেতে ক'ব নেকি তেখেতে যেটো কৈছে যে মানে যেটো আমাৰ তেখেতৰ কন্ট্ৰভাৰ্সি হৈছে বিতৰ্ক হৈছে গোটেই বিষয়টো মই কৈছো ডিজিটেল জগতত যিটো ধুমুহা হৈছে এইটো ক'লে সেইটো এটা বেলেগ এটা বিষয় সেইটো আধাৰত এইটো হৈছে যিটো হৈছে এই গোটেই বিষয়টো মানে এটা প্ৰভাৱ কেনেকুৱা পেলাব প্ৰভাৱ আচলতে দেখিব পোৱাই গৈছে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে এতিয়া চাওকচোন বিজেপিৰ যিমান ফলোৱাৰ্ছ আছে ইনষ্টাগ্ৰামত তাতকৈ অধিক হৈ গৈছে কক্ৰচ জনতা পাৰ্টি এইটো আচলতে বহুতে কৈ আছে যে কক্ৰচ জনতা পাৰ্টি খুলিছে নৱপ্ৰজন্মই এইটো আচলতে হাস্যৰসাত্মকৰ কথা এই ক্ষেত্ৰত মই ক'ব বিচাৰিম যদি মুখ্য ন্যায়াধীশ গৰাকীয়ে বৰ্তমান নৱপ্ৰজন্মক কক্ৰচ বা পইতাচোৰা বুলি ক'বলৈ তেখেতে যদি সংকোচ কৰা নাই তেনেহলে নৱপ্ৰজন্মকো সেই কথাটো ঠাট্টা কৰা বা হাস্যৰসাত্মকৰ কথা বুলি কোৱাটো আচলতে মই ডক্টৰ সুৰঞ্জন গদুগা এগৰাকী লেখক আৰু এখন বিশ্ববিদ্যালয়ৰ অধ্যাপক মই ডক্টৰ গদুগাৰ পৰা জানিব বিচাৰিম যে গোটেই পটভূমিটো কক্ৰচ জনতা পাৰ্টিৰ গোটেই পটভূমিটো তৈয়াৰৰ আৰৰ কাৰণ কি হ'ব পাৰে বা কাহিনীটো তাৎক্ষণিকভাৱেতো যিটো আমাৰ উচ্চতম ন্যায়ালয়ৰ যিগৰাকী মুখ্য ন্যায়াধীশ সূৰ্যকান্ত তেওঁৰ এটা মন্তব্যৰ কাৰণেই হ'ল এসপ্তাহ পূৰ্বে তেওঁ যিটো মন্তব্য দিলে তেওঁ ক'লে যে যিসকল নিবনুৱা আৰু মানে যুৱক যুৱতী তেওঁলোকে পইতাচোৰাৰ নিচিনাকৈ গোটেই ছিষ্টেমটোক বা ব্যৱস্থাটোক আক্ৰমণ কৰে তেওঁলোক হয়তো RTI এক্টিভিষ্ট হৈ যায় বা মিডিয়াত যায় এনেধৰণে তেওঁ কৈছে তাৰপিছত তেওঁ স্পষ্টীকৰণতহে এই ফেক ডিগ্ৰীৰ কথাটো ক'লে কিন্তু প্ৰথম যিটো তেওঁৰ মন্তব্য তাত সেই ফেক ডিগ্ৰীৰ 15 মেত ক'লে নহয় জানো হয় 15 মেত ক'লে গতিকে সেইটো এটা ঠিক এটা স্ফুলিংগৰ নিচিনা আচলতে মই ভাবো যে যে আমি কওঁ যে গণতন্ত্ৰৰ তিনিটা মানে যেটি স্বীকৃত যদিও সংবাদ মাধ্যমক চতুৰ্থ বুলি কওঁ তিনিটা স্তম্ভ বিধায়িনী কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ যিজন একেবাৰে মুৰব্বী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ তেওঁ যেতিয়া সেই কথাটো ক'লে তেতিয়া মই ভাবো যে গণতন্ত্ৰৰ যিটো এই তন্ত্ৰ আচলতে তিনিটা যে তিনিটা স্তম্ভ কোৱা হয় যদিও গণতন্ত্ৰৰ স্তম্ভ বুলি কোৱা হয় আচলতে সেই তিনিটা তন্ত্ৰৰহে স্তম্ভ গণ আচলতে ক'ৰবাত থাকি যায় আৰু গণ আৰু তন্ত্ৰৰ মাজত সদায় এটা তফাত থাকে বা এটা তাৰ ব্যৱধান থাকি যায় তন্ত্ৰই মাজে মাজে 5 বছৰৰ মূৰত আহে তেওঁলোকে ভোট চুট বিচাৰে আকৌ তন্ত্ৰৰ এটা মানে উপাদানে ধৰক যিটো আপোনাৰ বিধায়িনী তেওঁলোক আহে আকৌ ৰাইজে ভোট দিয়ে আকৌ ৰাইজে চুচৰি থাকোতে যায় মানে গণ ক'ৰবাত থাকে এই গণ আৰু তন্ত্ৰৰ মাজত এটা সদায় সংঘাত থাকি যায় আৰু ভাৰত যদি গণতন্ত্ৰ কিন্তু ইয়াতো সেই তন্ত্ৰৰ লগত গণৰ সাংঘাতিক এটা সংঘাত হৈ থাকে এটা কনফ্লিক্ট হৈ থাকে আৰু এইটো এটা পুঞ্জীভূত ক্ষোভ এটা গণৰ মানে এই যিটো মই ক'লো জনগণৰ মানে জনগণৰ পুঞ্জীভূত ক্ষোভৰ এটা ফিৰিঙতিৰ নিচিনা হ'ল যিটো কয় যে ফিৰিঙতিৰে খান্দা প্ৰজন্ম কেনেকুৱা বয়সৰ ল'ৰা ছোৱালী আছে এইটো ইয়াৰ যিজন মূল প্ৰতিষ্ঠাপক আছিল তেওঁতো 30 বছৰীয়া আৰু 30ৰ তলৰ যিটো আমি জেনজি বুলি কওঁ যিখিনি আচলতে 28 বছৰৰ তলৰ হয় সেই জেনজিৰ বেছিভাগ ইয়াত আছে প্ৰায় 70%। এতিয়া মই চাই আছিলো তেওঁলোকৰ ইনষ্টাগ্ৰামত 2 কোটি তেওঁলোকৰ ফলোৱাৰ হৈ গ'ল এই এসপ্তাহত 2 কোটি ফলোৱাৰ 70% হৈছে এই 30 বছৰৰ তলৰ আৰু কিন্তু তেওঁলোক
যিহেতু তেওঁলোককে টাৰ্গেট কৰা হ'ল যে নিবনুৱা বুলি কৈ দিলে, গতিকে এওঁলোকে যিহেতু এটা পঢ়ি আছে বা চাকৰি বিচাৰি আছে, গতিকে এওঁলোকক মানে একেবাৰে ডাইৰেক্ট টাৰ্গেট কৰাৰ নিচিনা হ'ল। আৰু যিহেতু তেওঁলোক সংগঠিত থাকে, এইটো প্ৰজন্ম যিহেতু বহুত ভাবে, আৰু এতিয়াৰ প্ৰজন্ম আমাৰ আগৰ প্ৰজন্মবোৰতকে বহুত বেলেগ, তেওঁলোক যথেষ্ট অধ্যয়ন পুষ্ট, বহুত কথা জানে, আৰু এই ডিজিটেল মিডিয়াৰ যিটো প্ৰসাৰ সেইটো তেওঁলোকে বুজি পায়। আৰু এইটো অকল আমাৰ ভাৰতত এইটো এটা একমাত্ৰ বা প্ৰথম এনেকুৱা উদাহৰণ এনেকুৱা হৈছে এনেকুৱা নহয়, পৃথিৱীৰ বিভিন্ন দেশত এইটো ঘটিছে। আনকি ইটালীত, এতিয়া ধৰক ইটালীত, আৰু এইটো এটা কাকতলীয় সংযোগ যে যি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইটালীত গৈছে, ইটালীৰ প্ৰধানমন্ত্ৰীৰ লগত তেওঁ আলোচনা কৰিছে, সেই সময়তে ভাৰতত এইটো হৈছে, ভাৰতত এই যিটো কক্ৰচ পলিটিকেল পাৰ্টি হৈছে। ইয়াৰ আগৰ যদি আমি উদাহৰণ চাওঁ ইটালীতে, এতিয়া মেলনিৰ আগৰ যিজন প্ৰধানমন্ত্ৰী আছিল বা যিটো দলে শাসন কৰিছিল, তেওঁলোকো ঠিক এনেকৈয়ে একেবাৰে এইটো ধৰণেই তেওঁলোকে এটা ব্যংগাত্মক তেওঁলোকে ডিজিটেল আন্দোলন আৰম্ভ কৰিছিল, যিটো এটা চেটায়াৰ আছিল আচলতে। কিন্তু লাহে লাহে ৰাইজৰ ইমান সমৰ্থন হ'ল যে তেওঁলোকে এটা সময়ত সেইটো ৰাজনৈতিক দল কৰি দিলে, আৰু ৰাজনৈতিক দল কৰিয়ে তেওঁলোকে 32% ভোট পালে। তাৰ পিছত এতিয়া মেলনি যিবাৰ আহিল, সেইবাৰ তেওঁলোক বাৰু কমি আহিল, 15% হ'ল। কিন্তু তেওঁলোকে এটা নিউট্ৰেল পজিশ্যনত ৰাখি তেওঁলোকে ক'লে যে আমি লেফ্টতো নাযাওঁ, ৰাইটতো নাযাওঁ, আমি নিউট্ৰেল থাকিম। কিন্তু যিহেতু তেওঁলোকে একক সংখ্যাগৰিষ্ঠ নাপালে, মাত্ৰ 32% পালে, পিছত তেওঁলোকে লেফ্ট চেণ্টাৰ হ'ল, তাৰপিছত লাহে লাহে লেফ্টলৈ গুচি গ'ল, মাজতে ৰাইটৰ লগতো থাকিল। গতিকে তেওঁলোকে আদৰ্শগত দ্বিধাত ভুগিলে। সেইটো এটা পাছৰ পৰ্যায় যে এই ধৰণৰ ডিজিটেল এটা যিটো আবেগ এটা বা মুভমেণ্ট এটা, আন্দোলন এটা, সেইটো গৈ যদি সঁচা অৰ্থত যদি ৰাজনৈতিক শক্তি হয়গে, তেতিয়া তাৰ কি হয়গে, তাৰটো ইটালী এটা উদাহৰণ। বা অন্য ঠাইতো আমি যদি দেখো, আইচলেণ্ডত, জাৰ্মানীত, পোলেণ্ডত, আৰু আনকি ইউক্ৰেইনৰ যিজন ৰাষ্ট্ৰপতি, তেওঁ এজন কমেডিয়ান আছিলে। গতিকে তেওঁৰ এটা শ্ব' আছিল, টেলিভিছনৰ শ্ব'টো আছিল ছাৰ্ভেণ্ট অফ দ্য পিপল বুলি, মানে ৰাইজৰ সেৱক বা ৰাইজৰ চাকৰ বুলি। সেইটো ইমানেই পপুলাৰ হ'ল তেওঁৰ সেই কমেডি শ্ব'টো, মানে ইণ্টাৰেষ্টিংলি আমাৰ ইয়াতো গোটেইটো ব্যংগাত্মক হৈছেতো, তাতো সেই ব্যংগৰে আৰম্ভ হৈছিল। সেইটো ইমানেই পপুলাৰ হৈ গ'ল যে তেওঁ সেইটো পলিটিকেল পাৰ্টি কৰি দিলে, আৰু সেই পলিটিকেল পাৰ্টি ৰাষ্ট্ৰপতি হ'ল, এতিয়াও হৈ আছে। গতিকে এনেকুৱা হয়। আৰু ডিজিটেল যিটো শক্তি, ডিজিটেল যিটো মাধ্যমৰ শক্তি, সেইটো আমি এতিয়াও কল্পনা কৰিব পৰা, তাৰো কল্পনাৰো অগোচৰ। তাৰমানে আমি যিমান কি কেনেকুৱা কি হ'ব পাৰে, এতিয়া এআইৰ যোগেদি ৰাতিটোৰ ভিতৰতে তেওঁলোকে এই আমাৰ যিটো কক্ৰচ পলিটিকেল পাৰ্টি, তেওঁলোকে পোষ্টাৰ বনাইছে, ভিডিঅ' কৰিছে, তেওঁলোকে ৰাতিটোৰ ভিতৰতে গোটেই মিডিয়া তেওঁলোকৰ এষ্টাব্লিছ হৈ গৈছে। আৰু তেওঁলোকে কোনো ধৰণৰ যিটো আমাৰ মূলসুঁতিৰ ৰাজনৈতিক দলবোৰে যি ধৰণে মেম্বাৰশ্বিপ কৰে তেনেকুৱা কৰা নাই। তেওঁলোকে মাত্ৰ ফলোৱাৰ্ছ চাইছে, ৱেবছাইট খুলিছে, ৱেবছাইটতে বহু লাখ মানে ইতিমধ্যে তেওঁলোকৰ সদস্য হৈছে। আৰু তেওঁলোকৰ যিটো অৰ্হতা, তেওঁলোকে যিখিনি আমাৰ সূৰ্যকান্তই কৈছিলে, যিখিনি তেওঁ এটা গালি নিচিনাকে কৈছিলে, সেই অৰ্হতাবোৰ এওঁলোকে গৌৰৱেৰে কৈছে যে য়েছ, আই এম প্ৰাউড টু বি এ কক্ৰচ, আৰু উই আৰ লেজি, উই আৰ আনএমপ্লয়ড, আৰু আমি চিষ্টেমক প্ৰশ্ন কৰোঁ। গতিকে এইটো এটা সাংঘাতিক কথা। মই ভাবো এনেধৰণৰ মাজে মাজে কিছুমান সাহিত্যটো, প্ৰভাৱটো, গোটেই তেওঁলোকে একাউণ্ট ব্লক কৰিছে, আকৌ একাউণ্ট খুলিছে। তাৰমানে মই হয়তো তন্ময় যে এগৰাকী প্ৰখ্যাত সাংবাদিক যি অলপ ফটোৰ বিপৰীতে থাকে, মই ব্যক্তিগতভাৱে নহয়, বহুত নতুন প্ৰজন্ম ভাল পায় ৰাজীৱ চৰদেশাই, তেওঁ বহুতে ভাল পায়। আজি মই দেখিছোঁ যে বহুত ল'ৰা ছোৱালীয়ে কথা পাতে, তেওঁ বহুতে ৰোল মডেল হিচাপে লয়, মানে ৰাজীৱ চৰদেশাই অলপ বেলেগ। তেওঁ এটা কালি কৈছে, টুইট কৰিছে যে কথাটো হ'ল যে হয়, কক্ৰচ এনে এবিধ প্ৰাণী যি পেণ্ডামিকতো মৃত্যু নহয়, হাইড্ৰজেন বোমা পৰিলেও যাৰ মৃত্যু নহয়, আৰু এটা কুকুৰ যদি কোৱা নহয়, এতিয়া আন্ধাৰৰ পৰা আৰু 10টা কুকুৰ আহি যায়। এতিয়া ব্লক কৰিলে একাউণ্ট, আকৌ একাউণ্ট খুলিলে, আকৌ আহি ঘূৰি আহিলে, আকৌ আগৰ অৱস্থাতকৈ কৈছে জয় জয় মহিমা কৰিলে। অসমৰ যুৱক যুৱতী, অসমীয়া যুৱক যুৱতী এই গোটেই মুভমেণ্টটোৰ সৈতে কেনেকুৱা ধৰণৰ দেখিছা? তুমি কটন ইউনিভাৰ্চিটিত পঢ়ি আছা, তুমি কেনে দেখিছা মানে কক্ৰচ জনতা পাৰ্টিৰ যিটো মুভমেণ্ট, ডিজিটেল মুভমেণ্টৰ সৈতে কটন ইউনিভাৰ্চিটিত তোমাৰ সহপাঠীসকল বা তোমাৰ লগৰ যিবিলাক পাইছা, কটনৰ বাহিৰেও যিবিলাক পাইছা, তোমাৰ প্ৰজন্মৰ, তোমাৰ বয়সৰ 25, 22, 30, 21 বছৰ, এওঁলোকে কি ধৰণে লৈছে? চাওক, কক্ৰচ জনতা পাৰ্টি এতিয়াতো ধৰক ফৰ্ম হ'ব বেছি দিন হোৱা নাই, 15 মিনিট হৈছেহে। গতিকে এতিয়া বস্তুটো ইমানো ধৰক আমাৰ অসমলৈ ইমান হেৰি হোৱা নাই। কিন্তু কথাটো হৈছে যে যদি চাওক, মই যোনবোৰ আগতে ক'লো যে অসমৰ যোনবিলাক প্ৰব্লেম, যেনেকে ধৰক আনএমপ্লয়মেণ্ট, ডিফৰেষ্টেশ্যন, মূল্য বৃদ্ধি, পলিউশ্যন, সেইবিলাকৰ প্ৰব্লেমৰ ওপৰত যদি কোনোবাই যোনেই নহওক, XYZ যোনেই নহওক, সেইবিলাক প্ৰব্লেমৰ ওপৰত যদি মাত মাতে, সেই পাৰ্টিটোৱে হওক, সেই অৰ্গেনাইজেশ্যনটোৱে হওক, সেই মানুহজনকে হওক, আমি যেন যে ছাপোৰ্ট কৰিব ৰেডি আছো। কিন্তু এতিয়া কথাটো হৈছে যে সেই যোনটো তেওঁলোকে কক্ৰচ জনতা পাৰ্টিটো খুলিছে, কক্ৰচ জনতা খোলাটো সহজ কথা, যে এনেকে আপুনি ইনষ্টাগ্ৰামত এটা পেজ খুলিলে খোলাটো সহজ কথা। কিন্তু যোনটো
আইডিঅলজি বা কি মটিভ লৈ খুলিছে, যোনটো লেগেচি যোনটো কেৰি কৰিব পাৰিব নে নাই, সেই আউটকাম যোনটো হ'ব সেইটোহে ডাঙৰ কথা। গতিকে সেইটো কিমান দূৰ মানে কেৰি কৰিব পাৰিব, এই মানে যোনটো পেজটো খুলিছে বা যোনটো মটিভত খুলিছিলে সেইটো একচুৱেলি মানে ফ্ৰুটফুল হ'ব নে নাই, আমি সেইটো মানে ধৰক ফিউচাৰত দেখা পাম কি হয়। কাৰণ তুমি আজি তাৰিখত থিয় হৈ পেলাই, আজি তুমি ধৰা ইয়াত থিয় হৈ পেলাই আজি তোমাৰ গোটেই যিটো দেখা পাইছা, সেইটো দেখিছা যে তেওঁলোকৰ যিটো সংগ্ৰামখন, তেওঁলোকে যি ধৰণে মানুহজন লৈ গৈছে, কিছু আজি ধৰা তেওঁলোকে ধৰ্মেন্দ্ৰ প্ৰধানৰ অপসাৰণ বিচৰাৰ লগতে মই কৈছো এতিয়া প্ৰায় 5 লাখৰ ওপৰৰ মানুহৰ স্বাক্ষৰ কৰিছে, আৰু দুৰ্নীতিৰ কথা কৈছে তেওঁলোকে যে আপোনাৰ তথ্য ভিডিঅ' যি য'ত আছে তথ্য পাতি যি ধৰণৰ আছে বিষয়া ৰাজনৈতিক নেতা যিহেতু আমালৈ প্ৰেৰণ কৰক, এই ধৰণৰ পৰ্যায়লৈকে গুচি গ'লগৈ ৱেবছাইটত। এই গোটেইটো সময়ত তোমালোকৰ বিশ্বাসটো তোমালোকৰ প্ৰজন্মৰ বিশ্বাস জন্মিছেনে যে এইটো ছাষ্টেইন কৰিব? চাওক, বিশ্বাস জন্মিছে মানে সেই কথাটো ক'ব গ'লে চাওক, কথাটো এনেকুৱা হয় যেতিয়া এটা ইউথ কিবা এটা ফৰ্ম হয় তেতিয়া অলপ যিহেতু চাওক, তেতিয়া মানে ইউথ আৰু যেতিয়া আমাৰ মানে বয়স যোনবিলাক হৈছে, ধৰক যোনবিলাক অল্ডাৰ পাৰ্চন, তেখেতসকলৰ যোনটো কম্বিনেশ্যনটো মিলিহে এটা ভাল বস্তু এটা মই ভাবো কি যে এটা মানে আউটপুট, এটা ভাল আউটপুট এটা ওলাই। কাৰণ কিয় আমাৰ অসমত AGPৰ টাইমতো সেই একেই বস্তুটোৱে হৈছিলে। চ' সেইকাৰণে মই এতিয়া ভাবো যে কক্ৰোচ জনতা পাৰ্টীয়ে যিয়ে নকৰে কিয়, কিন্তু কথাটো হৈছে যে যোনটো ফ্ৰীডম অফ স্পীচ, ফ্ৰীডম অফ এক্সপ্ৰেছন বা মানুহৰ যোনটো এটা পাব্লিক লাইফ, সেই বস্তুটো সেইবিলাক বস্তু মেইনটেইন কৰি তেখেতসকলে চলিব লাগে। আৰু এইটো নহয় যে কি ধৰক এটা চিষ্টেমৰ এগেইনষ্টত যেতিয়া আপুনি এখন মানে যুদ্ধ চলাব বা এটা ৰিভল্ট কৰিব, তেতিয়া এইটো নহয় কি যে আপুনি মানে মিডিয়াৰ কিছুমান ল থাকে, কিছুমান এথিক্স থাকে, চ' সেই এথিক্সবোৰ তেখেতসকলে মেইনটেইন কৰি যাব লাগে। এইটো নহয় যে কিছুমানৰ পাব্লিক মানে প্ৰাইভেট বস্তু মানে তেখেতসকলে তাতে পাব্লিছ কৰিব বা কিবা কৰিব, সেইবিলাককো মই ছাপোৰ্ট নকৰো। কিন্তু হয়, যোনটো এতিয়া বৰ্তমান ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন নোহোৱা হৈছে, হয় হয়, যোনটো আপোনাৰ ফ্ৰীডম অফ প্ৰেছ, যোনটো এতিয়া বৰ্তমান মানে হোল ইণ্ডিয়াতে নাই, আৰু ইভেন টুইটাৰ একাউণ্টো তেওঁলোকৰ বেন কৰি দিছিলে। চ' সেনেকুৱা সময়ত এইটো মানে সঁচাই দৰকাৰী যে এনেকুৱা এটা মানে পেজ বা এনেকুৱা মানুহ বা এনেকুৱা আমাৰ ৰিপ্ৰেজেন্টেটিভ লাগে যোনে এনেকুৱা আপোনাৰ মানে আমাৰ নকোৱা কথাবোৰ যি কৰিছে ক'ব পাৰে। মই এতিয়া তোমাক একদম হেৰি লৈ গৈছো যে তুমি সন্ধিকৈ কলেজত পঢ়ি আছা, তোমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মতত তোমাৰ সহপাঠী যিসকল ছাত্ৰ ছাত্ৰী আছে, তোমাৰ ছাত্ৰী যিসকল আছে তোমাৰ সন্ধিকৈ, তেওঁলোকৰ বিষয়টো লৈ কেনেকুৱা চৰ্চা হৈছেনে? কি বুলি কয় তেওঁলোকেও এইটো বস্তু আচলতে ছাপোৰ্ট কৰে। কিয় ছাপোৰ্ট কৰিছে? সন্ধিকৈ ছোৱালী কিয় ছাপোৰ্ট কৰিছে CJP? কিয়নো মানে এই যিটো পাৰ্টি এই ওলোৱাৰ মূল কাৰণটোৱে কি হ'ল, মানে কাৰণটোৱে হৈছে যে বিশেষকৈ দোষাৰোপ কৰিছে আমাৰ নৱপ্ৰজন্মক। হয়, পিছত তেখেতে এই কথাটো ফলাই দিছে, এইটো বেলেগ কথা যে মই নৱপ্ৰজন্মক কোৱা নাছিলো। তেখেতৰ ভিডিঅ'টোত স্পষ্টভাৱে কোৱা আছে য়ংষ্টাৰ বুলি। এতিয়া তেখেতৰ কোনখন ডিক্সনাৰীত বা য়ংষ্টাৰ মানে বৃদ্ধজনক কৈছে সেইটো মই নাজানো, কিন্তু আমি য়ংষ্টাৰ মানে কেৱল নৱপ্ৰজন্ম বা আমাৰ ইউথকে জানো। আৰু যেতিয়া তেখেতে কৈছে জনতা পাৰ্টীৰ যিটো গঠন কৰিব, হয় হয়, ইয়াৰ পাছৰ যিটো পৰিৱেশ ডিজিটেল জগতত বুজা নাই, কাৰণ সকলো ডিজিটেল, এতিয়া সকলো আমি ডিজিটেলি কানেক্ট হৈ আছো গোটেই পৃথিৱীৰ সৈতে সকলোবোৰ। গতিকে এই জগতখনত যিটো মুভমেণ্ট হৈছে ইণ্ডিয়াত, ভাৰতবৰ্ষত, এইটোত তোমালোকৰ হেৰিটো কেনেকুৱা ধৰণৰ, ইয়াক লৈ কেনেকুৱা ধৰণৰ তোমালোকৰ প্ৰতিক্ৰিয়া? এইটো আচলতে কথাটো ক'বলৈ গ'লে ইয়াৰ ভাল এটা দিশো আছে, বেয়া এটা দিশো আছে। ভাল দিশটো ক'বলৈ গ'লে তেওঁলোকে যিটো পাৰ্টি খুলিছে, সেই পাৰ্টিটোৰ দ্বাৰা আমি মানে আমাৰ যি ফ্ৰীডম অফ স্পীচ এই বস্তুটো আমি লাভ কৰিব পাৰিছো। আমি কিবা ক'ব বিচাৰিলে সেই পাৰ্টিটোৰ থ্ৰুৰে আমি ক'ব পাৰো, কিন্তু সেইটো বস্তুৰ লগতে আকৌ এটা নিগেটিভ চাইডো আছে। আপোনালোকে যদি ইয়াতে সেই পাৰ্টিটোৰ থ্ৰুৰে যদি দাদাই কোৱাৰ দৰে কাৰোবাৰ প্ৰাইভেট বস্তু আপোনালোকে বা প্ৰাইভেট নাই কৰা নাই, আৰু যদি সেই বস্তুটো কৰিবলৈ যায় তেতিয়া কিন্তু আমি সেইটো বস্তু কৰিব বুলি ক'ব নোৱাৰি, নকৰিবও পাৰে, কোৱালিফাইড ল'ৰা ছোৱালী, গতিকে তেওঁলোকে এইবিলাক নিশ্চয় জানে, আমাক বহুতকৈ জানে। হয়, যিদৰে নেপালত জেনজিয়ে যেনেকুৱা ধুমুহাৰ সৃষ্টি কৰিলে, ঠিক তেনেদৰে এতিয়া এই পাৰ্টিটোৱে ধুমুহাৰ সৃষ্টি কৰিব পাৰে যদিহে মানে বেছি এই দুৰ্নীতিকাৰী কথাবোৰ যদি বেছিকৈ কোৱা হয় বা নৱপ্ৰজন্মক বেছিকৈ দোষাৰোপ কৰি যদি কথাবোৰ কৈ যোৱা হয়, যেনেকুৱা ধৰণে তেখেতে মুখ্য ন্যায়াধীশ গৰাকীয়ে ক'লে, তেনেকুৱা ধৰণৰ যদি ষ্টেটমেণ্ট আগলৈও দিয়ে, তেনেহলে নিশ্চয়কৈ এই পাৰ্টিটো আৰু অলপ হ'লেও বেছি ষ্ট্ৰং হৈ যাব। তেনেকুৱা ষ্টেটমেণ্ট আহিব লাগিব নহয় জানো? মই ডক্টৰ গডুকা দুটা কথা মই যে তেওঁলোকৰ একাউণ্ট ব্লক কৰি দিলে কিয় হ'ল বা কিয় দিবলৈ এখন কৈছে। দ্বিতীয় কথাটো হ'ল গোটেই বিষয়টো হৈছে যে বিজেপি ভাৰ্চেছ CJP হৈছে যুঁজখন, নহয় নে? কাৰণ এতিয়া কক্ৰোচ জনতা পাৰ্টি কংগ্ৰেছে ছাপোৰ্ট কৰিছে শশী থাৰুৰ সৈতে, বা মহুৱা মৈত্ৰ তৃণমূল কংগ্ৰেছ তেওঁলোকে অলপমান
প্ৰত্যক্ষ কৰা নাই, কিন্তু কৰিছে মনীষ চিচোদিয়া, কেজৰিৱালে কৰিছে। এই গোটেই বিষয়টোত কংগ্ৰেছৰ ৰাহুল গান্ধী বা তেওঁলোকে এতিয়াও মতা নাই, তেওঁলোকে বিৰোধ কৰা নাই, কিন্তু গোটেই বিষয়টো এইটো মানে মানুহৰ দৃষ্টিত এতিয়া বিজেপি আলোচনাটো একো কৰা নাই। যে ব্লক কৈছে বিজেপিকে লক্ষ্য ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰসাৰণ বিচাৰিছে, বিজেপিৰ কথা তেওঁলোকে কৈছে, কংগ্ৰেছ জনতা পাৰ্টীয়ে বিভিন্ন কথা। এই গোটেই বিষয়টো ব্যাখ্যা কি? তাৰমানে যিহেতু এইটো ইয়াত মানে বিজেপিৰ কোনোবা মন্ত্ৰী বা প্ৰধানমন্ত্ৰীয়ে হওক বা কোনোবা বিজেপিৰ সদস্যই কোৱা নাছিলে, কিন্তু মই যেন আগতে যিদৰে ক'লো যে গোটেই তন্ত্ৰ আৰু গণ, গতিকে জনগণৰ কাৰণে তন্ত্ৰ একেটাৰ নিচিনাই হয়, যে তেওঁলোক ন্যায়পালিকাত আছে নে বিধায়িনীত আছে নে কাৰ্যপালিকাত আছে, তেওঁলোক মুঠতে তন্ত্ৰ, যি এটা ব্যৱস্থাটোক তেওঁলোকে প্ৰতিনিধিত্ব কৰে, ছিষ্টেমটোক। গতিকে যিটো এটা সেই ছিষ্টেমৰ প্ৰতি এটা ক্ষোভৰ এইটো এটা উদগীৰণ আচলতে। আৰু সেই যিটো টুইটাৰত তেওঁলোকে এক্সত বেন কৰিলে, তেওঁলোকে আমাৰ হয়তো চৰকাৰৰ ফালৰ পৰাই সেইটো এটা ব্যৱস্থা ল'লে চাগে, যে এইটো কাৰণ তেওঁলোকে এইটো দেখুৱালে সেই সময়ত যে ইয়াৰে 70% বোলে ফলোৱাৰ্ছ পাকিস্তানৰ, কিন্তু সেইটো পাছত ইয়াৰে প্ৰতিষ্ঠাপকে আকৌ দেখুৱাইছে, যিটো ইয়াৰে যিটো ৱেব এনালিটিক্সটো দেখুৱাইছে যে নহয়, আচলতে ইয়াৰে প্ৰায় 90তকৈ বেছি শতাংশ, খুব সম্ভৱ 97% নেকি ভাৰতীয় ফলোৱাৰ, তেওঁ সেইটো দেখুৱাইছে 90%তকৈ বেছি। তেওঁলোকে সেই ধৰণে কৰিলে যে এইটো এটা বিদেশী শক্তিৰ এটা মানে এটা ষড়যন্ত্ৰৰ নিচিনা কৰিব বিচাৰিছিল। কিন্তু এতিয়া আজিকালি কথাবোৰ বেলেগ। এতিয়া ডিজিটেল মিডিয়াই মানুহক, ডিজিটেলটো আটাইতকৈ এটা ডেমক্ৰেটিক মিডিয়া নিচিনা, গতিকে ইয়াতে কোনো অ'নাৰশ্বিপ তেনেকুৱা ধৰণৰ কথা নাই যে বহুত পুঁজিপতি মানুহে এইটো নিয়ন্ত্ৰণ কৰিব আৰু সেই পুঁজি কাৰোবাৰ ৰাজনৈতিক দললৈ ডনেশ্যন হিচাপে যাব, গতিকে এইটো নিয়ন্ত্ৰণ হ'ব, সেইটো নহয়, নিয়ন্ত্ৰণ কৰিব পাৰিব। গতিকে এইটো ডিজিটেল মিডিয়াটো সেইটোৱে। গতিকে তেওঁলোকে হয়তো এটা তথাপিও এটা কৰ্তৃত্ব খটুৱাই তেওঁলোকে এক্সৰ লগত কথা পাতিলে আৰু সেইটো কৰিলে, কিন্তু এতিয়া আকৌ বিকল্প একাউণ্ট তেওঁলোকে খুলিছেই। আৰু যিহেতু এই যে বিৰোধী দলৰ নেতাসকলে এজন এজনকে কৰিলে, এইটো আচলতে তেওঁলোকৰো এটা সুবিধাবাদ, কাৰণ তেওঁলোকো এটা অপেক্ষাত থাকে যে কেনেকৈ বৰ্তমানৰ ইষ্টাব্লিছমেণ্টক তেওঁলোকে হলঠেকত পেলাব পাৰে। গতিকে এনেকুৱা যেতিয়া এটা হৈছে, যিদৰে আমাৰ আন্না হাজাৰেৰ যিটো আন্দোলন হৈছিল, তেওঁ সামগ্ৰিকভাৱে গোটেই ব্যৱস্থাটোৰ দুৰ্নীতিৰ কথা কৈছিল, কিন্তু সেই সময়ত যিটো কংগ্ৰেছৰ চৰকাৰ আছিল, গতিকে বিৰোধী দলসমূহে আন্না হাজাৰেৰ আন্দোলনটোত জঁপিয়াই পৰিল আৰু শেষত গৈ সেয়াই হ'ল যে এটা বিৰোধী চৰকাৰ এখন হ'ল, বিজেপিৰ চৰকাৰ হ'ল, কংগ্ৰেছ আঁতৰি গ'ল। কিন্তু শেষত গৈ আমি দেখিলো যে তাৰ আকৌ পৰিণামটো কি হ'লগৈ, বা অৰবিন্দ কেজৰিৱালৰো কেনেকুৱা হ'লগৈ। গতিকে মই যিটো কৈছো যে এতিয়ালৈকে এইটো এটা হয়, ইয়াৰে উত্থাপন প্ৰতিষ্ঠাপক যিজন, তেওঁ উত্থাপন কৰি কৈছে যে এইটো এটা ডিজিটেল পেৰডি পাৰ্টি। এইটো এটা ঠিক আমাৰ যেনেকৈ পেৰডি গান থাকে, তেওঁ সেইকাৰণে পেৰডি কৰাৰ সেইকাৰণে তেওঁ যিহেতু এটা আটাইতকৈ ডাঙৰ দল, সৰ্ববৃহৎ দল পৃথিৱীৰ ভিতৰতে, আৰু আমাৰ ইয়াতে একেৰাহে তৃতীয়বাৰৰ বাবে শাসনত আছে ভাৰতীয় জনতা পাৰ্টি, গতিকে তেওঁলোকে পেৰডি কৰি কক্ৰজ জনতা পাৰ্টি কৰি দিলে। সেইটোৱে কথাটো। ইয়াত মই ভাবো এইটো বিজেপি বা কংগ্ৰেছ বুলি কথা নাই, এইটো গোটেই চিষ্টেমটোক লৈ। এই চিষ্টেমটো কাৰণ চাওক, ডিজিটেল যেতিয়াৰ পৰা এই ডিজিটেল পৃথিৱীখন হৈছে, এওঁলোক হৈছে আজি যিবোৰ হৈছে, যিবোৰক ডিজিটেল নেটিভ বুলি কোৱা হয়, মানে এওঁলোক হৈছে ডিজিটেল পৃথিৱীখনৰ থলুৱা লোক বা খিলঞ্জীয়া বুলি যাক ক'ব পাৰি। সেই ডিজিটেল পৃথিৱীখনৰ এওঁলোক তাৰমানে খিলঞ্জীয়া মানুহ। আমি বহুত পুৰণি মানুহ, যিসকলে আমি অন্য এটা চিষ্টেমত ডাঙৰ হৈছো, এওঁলোকে এটা বেলেগ এটা চিষ্টেম বিচাৰে। এতিয়া সেই চিষ্টেমটো কেনেধৰণৰ হ'ব? এতিয়া বহুতে ভাবে যে নেপালৰ কথা ক'ব বিচাৰে বা বাংলাদেশৰ কথা ক'ব বিচাৰে, কিন্তু ইয়াৰ প্ৰতিষ্ঠাপক আৰু যিসকলে গুৰি ধৰিছে তেওঁলোকেতো স্পষ্ট কৰিছে যে ভাৰত আকৌ নেপালৰ নিচিনা নহয়, ভাৰতৰ সংবিধান যথেষ্ট শক্তিশালী, সংবিধানৰ গণ্ডিত থাকিয়েই কৰা হ'ব। এনেকুৱা নহয় যে তেওঁলোকে গোটেইখিনি দখল কৰি ল'ব, এনেকুৱা নহয়। কিন্তু এই যে গণতান্ত্ৰিক এনেকুৱা ধৰণৰ এটা স্পেচ কৰাৰ প্ৰয়োজন আছে, কিন্তু শাসকক মানে এটা প্ৰেছাৰ ভাল্ভ এটাৰ কাৰণে এটা ধৰক এটা তেনেকুৱা ধৰণৰ জনগণৰ এটা লবিৰ দৰকাৰ হৈছে, যাতে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে। গতিকে এই ডিজিটেলটো এটা মাধ্যম য'ত তেওঁলোকে সুযোগ পাইছে, আজি তেওঁলোকে সেই সুযোগৰ ব্যৱহাৰ কৰিছে। বিৰোধী দলসমূহৰ সমৰ্থনটোৰ কথা একো নাই, সেইটো তেওঁলোকে সমৰ্থন দিয়ক বা নিদিয়ক। আৰু এওঁলোকে এইটোও কৈছে যে কোনো ইতিমধ্যে যদি ৰাজনৈতিক দলত কোনোবা ব্যক্তি আছে, তেওঁলোকক এওঁলোকে সদস্য নকৰে, এইটোও কৈছে, কাৰণ নহ'লে ইয়াৰ গোটেই বিশ্বাসযোগ্যতাটো নাইকিয়া হ'ব। সেইটো কথাও তেওঁলোকে কৈ মই ভাবো ভাল কৰিছে। যদিও ইয়াৰ প্ৰতিষ্ঠাপকজনৰ এটা অভিযোগ আহিছে যে তেওঁ সক্ৰিয় কৰ্মী আছিল, কিন্তু তেওঁ কৈছে যে সেইটো অতীত, তেওঁ আছিল, হয়তো তেওঁ অতীত, কিন্তু এতিয়া বৰ্তমান তেওঁ বষ্টন বিশ্ববিদ্যালয়ৰ পৰা তেওঁ পাব্লিক ৰিলেশ্যনত মাষ্টাৰ ডিগ্ৰী তেওঁ কৰিছে, আৰু তেওঁ একেবাৰে মানে সেইটো এটা তেওঁৰ কাৰণে এটা চাকৰিৰ নিচিনা, আৰু তেওঁ সেইটো কাম কৰিছিল সেইটো, কিন্তু এতিয়া তেওঁৰ আপৰ লগত কোনো সম্পৰ্ক নাই বুলি কৈছে। আৰু মই ভাবো যে ৰাজনৈতিক পৰিৱেশটোত এই কক্ৰজ জনতা পাৰ্টীয়ে কি প্ৰভাৱ পেলাব ক'ব নোৱাৰি, কিন্তু সদ্যহতে এইটো কোনো দলৰ বিৰুদ্ধে নহয়, এইটো গোটেই চিষ্টেমটোৰ বিৰুদ্ধে, যিটো তন্ত্ৰৰ লগত এই জনগণৰ এটা ক্ষোভ, এটা যুৱ প্ৰজন্মৰ এটা ক্ষোভ। মই শেষৰ হেৰি যে এই যিটো চিষ্টেমৰ বিৰুদ্ধে ডক্টৰ গুডুকাই যিটো ক'লে যে চিষ্টেমৰ বিৰুদ্ধে এখন সংগ্ৰাম, চিষ্টেম সলোৱাৰ সংগ্ৰাম, যে ৰঙা ফিটাৰ মেৰপেচ বুলি মুখ্যমন্ত্ৰীয়েও কয়, প্ৰধানমন্ত্ৰীয়েও কয়, যে ৰঙা ফিটাৰ তন্ত্ৰত, আমোলা তন্ত্ৰত বস্তুবোৰ ৰৈ যায়গৈ, এজন মানুহ 10 দিন 12 দিন ঘূৰি থাকিব লাগে, হতাশ হৈ যায়, গুচি আহে, আত্মহত্যা পৰ্যন্ত কৰি দিয়ে। এই গোটেই তন্ত্ৰটো যিটো যিটো চিষ্টেমটো, যিটো পদ্ধতিটো সলনি হ'ব পাৰেনে ইয়াৰ এই সংগ্ৰামখনত?
চাওক হ'ব পাৰে যদি আমাৰ যোনখিনি আমাৰ অকল জেনজি বুলি নহয় যোনখিনি আমাৰ চিটিজেন হয় যোনখিনি আমাৰ পপুলেশ্যন হয় অসমৰে হওক বা ইণ্ডিয়াৰে হওক গোটেইখিনি আমাৰ মানুহবিলাক সজাগ হ'ব লাগিব গোটেই মানুহবিলাক ৰেছপনচিবল হ'ব লাগিব আজি চাওক কি হয় আমি অকল চব কথাতে যে পলিটিকেল পাৰ্টিৰ মিনিষ্টাৰ্ছবিলাক বা MLA MPজকে দুখ দি থাকিম সেইটো নহয় তেওঁলোকে নিৰ্বাচিত কৰে মানুহে 5 বছৰৰ বাবে কিন্তু চিষ্টেমত যোনবিলাক ধৰক মানুহ থাকে IPS অফিচাৰ ACS অফিচাৰ IAS অফিচাৰ তেওঁলোককোতো বহুত কৰাপশ্যন কেছেছত তেওঁলোকক ধৰা যায় ধৰিছে গতিকে অসমত সেইদিনা এটা ধৰিছে মানে তেখেতটো ইভেন ACS টপাৰ আছিলে 7th ৰেংকিঙত আছিল গতিকে চাওক মিনিষ্টাৰ্ছ বিলাক বাৰু ঠিক আছে আমি অলপ টাইমৰ কাৰণে মানি ললো যে মিনিষ্টাৰ যোনবিলাক আছে তেওঁলোক বেয়া ঠিক আছে ৰিপ্ৰেজেন্টেটিভ বোৰ বেয়া কিন্তু যোনখিনি চিষ্টেমত থকা মানুহ সেইখিনিতো ভাল হ'ব লাগে তেখেতসকলেতো পঢ়া শুনা কৰি ইমান মানে কষ্ট কৰি পেলাই সেই পজিশ্যনটো লৈ যায় তেখেতসকলে সেই কামবোৰ কিয় নকৰে আৰু তেখেতসকলে যেতিয়া সেই কামবোৰ নকৰে তেতিয়া মিনিষ্টাৰ্ছ বিলাকে ওলাই পায় যে আমাক তেখেতসকলে ছাপোৰ্ট কৰে আৰু তেতিয়াই চিষ্টেমটো কৰাপ্ট হৈ যায় সেইকাৰণে মই ভাবো যে চিষ্টেম যেতিয়া চেঞ্জ কৰিব লাগিব অকল আমি আমাৰ যোনবিলাক ৰিপ্ৰেজেন্টেটিভ 5 বছৰৰ কাৰণে মানে যোনবিলাক ৰিপ্ৰেজেন্ট কৰে তেওঁলোকক আমি দুখ দি থাকিলে নহ'ব যোনবিলাক চিষ্টেমৰ মানুহ তেওঁলোকক আমি দুখ দিব লাগিব আজি কোনোবা হয়তো PWD মিনিষ্টাৰ হৈছে 5 বছৰৰ কাৰণে হৈছে কালি গুচি যাব কালি আৰু এজন বেলেগ আহিব কিন্তু তাতে যে বহি থকা যোনজন SDO যোনজন এক্সিকিউটিভ ইঞ্জিনিয়াৰ 60 বছৰলৈ কাম কৰি থাকে 60 বছৰ থাকে যোনজন চিফ ইঞ্জিনিয়াৰ তেখেতসকলৰতো বৃহৎ অট্টালিকা দামী গাড়ী কিয় হয় সেই বস্তুটো আমি চাব লাগিব আমি অকল ৰিপ্ৰেজেন্টেটিভ মিনিষ্টাৰক দুখ দি থাকিলে নহ'ব মিনিষ্টাৰে চাওক মিনিষ্টাৰে যোনখিনি কাম কৰিব পাৰে সেইখিনি তেওঁলোকে কৰিব আৰু ৰিপ্ৰেজেন্টেটিভ যেতিয়া আমি এজন চুজ কৰো তেখেতসকলৰ কাম হয় যে মানুহৰ কাৰণে কাম কৰা তাৰ কাৰণে কেতিয়াবা তাতে 5 বছৰৰ মাজত কিবা অলপ চলপ গাফিলতি হ'ব পাৰে আৰু সেইটো মানে এইটো মই ছাপোৰ্ট কৰা নাই যে দুৰ্নীতি কৰাটোক ছাপোৰ্ট কৰিছো এইটো নহয় কিন্তু যোনবিলাক মানুহ ধৰক 60 বছৰৰ তাতে থাকে চিষ্টেমত সেই মানুহখিনি তেওঁলোকক কিয় গাইড নকৰে গতিকে মই ভাবো যে ইয়াতে প্ৰবলেমটো একচুৱেলি আছে ৰিপ্ৰেজেন্টেটিভ খিনিও ঠিক হ'ব লাগিব আৰু লগতে যোনবিলাক আমাৰ অফিচাৰ যোনখিনি মূল অংশীদাৰ যোনখিনি একচুৱেলি মানে আপোনাৰ চৰকাৰী বিষয়া এডুকেটেড পাৰ্চন সেইখিনি ঠিক হ'ব লাগিব তেতিয়াই কম্বিনেশ্যনত এটা বস্তু কাৰণ এখন তালটো অকলে নাবাজে দুখন তালৰ হেৰিতহে বাজিব গতিকে সেই বস্তুটো মই ভাবো কথা কৈছে এইটো বৰ ভাল কথা মই ভাবো আমি যিটো শাসক শ্ৰেণী বুলি কওঁ যিটো ৰুলিং ক্লাছ এই শাসক শ্ৰেণীটো আচলতে এই গোটেই আমাৰ যিবোৰ বিষয়া কৰ্মচাৰী এওঁলোকক লৈ সৃষ্টি হয় অকল ৰাজনৈতিক নেতাবোৰেই নহয় ৰাজনৈতিক নেতাসকলৰ নেতৃত্বত থাকে তেওঁলোকৰ তলত বিভিন্ন বিভাগ থাকে মন্ত্ৰালয় থাকে কিন্তু এই যে শাসক শ্ৰেণী এই যিটো আমাৰ এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচ চিভিল চাৰ্ভিচ ইত্যাদি হওক সেই শাসক শ্ৰেণীটোৰ দুৰ্নীতিৰেও মানুহক হতাশ কৰে সেইটোৱে আৰু মই বৰষা এই গোটেই এতিয়া শেষত তুমি কি ক'বা যে এই গোটেই কক্ৰজ জনতা পাৰ্টি এটা মুভমেণ্ট এটা ৰিভলিউচন আৰু এতিয়ালৈকে যিটো দেখিছোঁ ভৱিষ্যতৰ কথাটো ভৱিষ্যত আমি ক'ব নোৱাৰোঁ ইয়াৰ পৰা তুমি কি বিচাৰিবা তোমাৰ তেওঁলোকৰ প্ৰতি আহ্বান কি হ'ব এতিয়া এই মুহূৰ্তত যদি আৰু এইটো এড হ'ব লাগে বা এইটো বাদ দিব এইটো যোগ দিব লাগে কিবা আছে নেকি হয় মানে কি কক্ৰজ জনতা পাৰ্টি থকাটো আমি নিবিচাৰো ইয়াৰে মানে আৰম্ভ কিয় হৈছে ইয়াৰ আমি মূল গুৰিটো চাব লাগিব সেই যদি আমাৰ মূল গুৰিটো যদি আমি ঠিক কৰিব পাৰো আপোনালোকে যদি সেই মূল গুৰিটো ঠিক কৰিব পাৰে তেনেহ'লে এনেকুৱা ধৰণৰ আচলতে পাৰ্টি ওলাবলগীয়া নহয় এইটো আচলতে হাস্যৰসাত্মক কথা যে ভাৰতৰ দৰে এখন এনেকুৱা ধৰণৰ আগতে এনেকুৱা ধৰণৰ কথা আমি দেখিবলৈ পোৱা নাছিলো কিন্তু বৰ্তমান সময়ত দেখিব পোৱা কাৰণটো কি আপোনালোকৰো কিবা এটা দুখ আছে আমি এনে খং কৰি নাথাকো আমি এনে আমি ৰাস্তাত ওলাই নাহো বা আমি এনে মুভমেণ্ট কৰিবলৈ নাহো আপোনালোকে আমাক উপজাই ল'ব লাগিব তাৰ পাছতহে আহিছো সেই বস্তুটো আপোনালোকে প্ৰথমে কৰিবলৈ বাদ দিয়ক তাৰ পাছত পৰিৱেশটো যদি নোহোৱা হয় এই পৰিৱেশ নহ'লে নিশ্চয় কক্ৰজ জনতা পাৰ্টি নোহোৱা হৈ যাব তাত আপোনালোকে ইমান চিঞৰ বাখৰ কৰাৰ প্ৰয়োজন নাই একাউণ্ট ব্লক কৰাৰ প্ৰয়োজন নাই নিজে নোহোৱা হৈ যাব যদি আপোনালোকৰ চিষ্টেম ভাল থাকে উত্থাপন কৰা বিষয়বোৰ যদি সমাধান হয় ধন্যবাদ বৰষা মই শেষত আহিছোঁ ডক্টৰ সুৰেশচন্দ্ৰ গডুকা গোটেই হেৰিটোৱে আমাৰ ব্যৱস্থাটোত কিমান দূৰ প্ৰভাৱ পেলাব পাৰে আৰু এই ক্ষেত্ৰত আপোনাৰ আহ্বান কি হ'ব মই ভাবো তাৎক্ষণিকভাৱে এটা প্ৰেচাৰ ভালভৰ কাম কৰিব কেইবা লক্ষ ল'ৰা ছোৱালী এওঁলোকে জড়িত সেইটোৱে হয় সদ্যহতে মানে গোটেই যিটো আমাৰ ব্যৱস্থা সেই ব্যৱস্থাটোক অলপ এটা সকিয়নিৰ নিচিনা এইটো এটা কাম কৰিব পাৰে যে সাৱধান মানে যিটো আমি হুঁচিয়াৰ বুলিও কওঁ যে কাৰণ হয়তো ৰাজনৈতিকভাৱে তেওঁলোক যথেষ্ট শক্তিশালী বা প্ৰশাসনিক তেওঁলোকৰ ওচৰত ক্ষমতা আছে তেওঁলোক শাসক শ্ৰেণী কিন্তু জনগণৰ যে নিজাববীয়া এনেধৰণৰ এটা যদি মুভমেণ্ট থাকে তেওঁলোকে এটা হয় এটা মানে সেই এটা প্ৰেচাৰ সৃষ্টি হ'ব পাৰে
দুৰ্নীতি কৰাৰ আগতে বা এই যে তেওঁলোকে আজি কক্ৰজ জনতা পাৰ্টীয়ে যিবোৰ চৰ্ত দিছে মানে তেওঁলোকৰ যিবোৰ দাবী দিছে যিদৰে যে ৰাজনৈতিক দল হলালে তেওঁ 20 বছৰলৈকে তেওঁৰ নিৰ্বাচন খেলিব নোৱাৰিব এই ধৰণৰ কথা তাৰমানে এই যে দল হলোৱা ইটোৰ পৰা সিটো দললৈ যায় ৰাইজক বিশ্বাসঘাতকতা কৰে আৰু অৱশেষত জনগণ আকৌ সেই চুচৰিয়ে থাকে আৰু তন্ত্ৰ একেবাৰে নুদুকা হৈ যায় গতিকে এই ধৰণৰ যিটো গণতন্ত্ৰৰ এটা ক্লিনজিং তাৰমানে গণতন্ত্ৰৰ যিটো স্বচ্ছতা সেইটো ইয়াৰ দ্বাৰা আনিবৰ কাৰণে কিছু হ'লেও চেষ্টা কৰিব পাৰি বুলি মই ভাবোঁ সদ্যহতে আৰু ইয়াৰ পাছত কি হয় সেইটো ক'ব নোৱাৰি কাৰণ যথেষ্ট আনপ্ৰেডিক্টেবল গোটেই আৰম্ভণিটোৱে আনপ্ৰেডিক্টেবল অপ্ৰত্যাশিত গতিকে মই ইয়াৰ এইটো এটা ইতিবাচক এটা দৃষ্টিভংগীয়ে ল'ম এই গোটেই প্ৰেক্ষাপটত আহ্বান কি হ'ব আহ্বান এইটোৱে হ'ব যে মই ভাবোঁ যে বহুত বেছি আশা কৰিব নালাগে কিন্তু অন্ততঃ এইটোৱে এটা তেওঁলোকৰ লক্ষ্য থাকক সদ্যহতে যে স্বচ্ছভাৱে মানে ট্ৰান্সপাৰেণ্টলি তেওঁলোকে গোটেই কথাবোৰ কওক তেওঁলোকৰ যদি কিবা এজেণ্ডা আছে সেয়াও কওক তেওঁলোকে কি কৰিব বিচাৰে সেয়া কওক আৰু গণতন্ত্ৰ যাতে সঠিকভাৱে পৰিচালিত হয় বা সঁচা অৰ্থত জনগণৰ প্ৰতিনিধি ৰূপেহে যাতে এই কাৰ্যপালিকা আৰু বিধায়িনী মণ্ডল তেওঁলোক যাতে নিয়ন্ত্ৰিত হয় তেওঁলোকে যাতে ৰাইজৰ সেৱক ৰূপে কাম কৰে সেই ক্ষেত্ৰত এওঁলোকে এটা পহৰাদাৰৰ নিচিনাকৈ চকীদাৰৰ নিচিনাকৈ কাম কৰক এটা মানে যে মানুহে মানুহক চাই আছে হয় ন্যায়পালিকাই হওক কাৰ্যপালিকাই হওক বিধানমণ্ডলেই হওক সকলোকে মানে লক্ষ্য কৰিছে কোনো ভাবিব নালাগে যে মই যি কৰি আছো কোনো দেখা নাই সেইটোৱে কোনো প্ৰতিবাদ নকৰিব মানে গদি মিডিয়া সকলো নহয় যে গদি মিডিয়া হৈ যাব বুক বন্ধ কৰি নিজৰ প্ৰমোচন ট্ৰেন্সফাৰ কিবা ঠিকা ঠুকলি ব্যৱসায় ব্যৱহাৰ বিভিন্ন ধৰণৰ মানুহ বহু মানুহ ৰৈ যাব তাৰ মাজত কিন্তু এটা প্ৰজন্ম য'ত কোটি কোটি সেই প্ৰজন্মটোৰ লগত পৰিচিত কৰিছে তেওঁলোকে কিন্তু আটাইতকৈ আশাৰে মানে তেওঁলোকে গোটেই ব্যৱস্থাটো চাই আছে গোটেই ব্যৱস্থাটো তেওঁলোকে প্ৰতিবাদ কৰি এটা বিকল্প পথ লৈছে এটা অল্টাৰনেটিভ পথ যিটো পথত চলিছে সেইটো পথত মিডিয়া চলি আছে যিটো পথত মানুহ চলি আছে ৰাজনীতি চলি আছে তাৰ বিপৰীতে এটা পথত তেওঁলোকে মাত মাতিছে গতিকে এই বিষয়টো আমি তাৎক্ষণিকভাৱে আলোচনা কৰিলোঁ যে কক্ৰজ জনতা পাৰ্টি কি দিছে দুজন নপ্ৰজন্মৰ জেনজি দুজন আছে মানে তন্ময় আৰু বৰষা আৰু এগৰাকী লেখক তথা শিক্ষা জগতৰ সৈতে জড়িত অধ্যাপক ডক্টৰ সুৰঞ্জন গটুকা এই কথাখিনি কেনে পালে কি কথা আপোনালোকৰ ইয়াৰ সৈতে আপোনাৰ মতামত দিব পাৰে প্ৰতিপক্ষৰ পৰা মই জ্যোতি মহম্মদে বিদায় লৈছোঁ ধন্যবাদ